নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু NSM আছামৰ ফালৰ পৰা আহিছে 660টা ভেকেঞ্চি, তথা অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে 660টা ভেকেঞ্চি চিট খালী হৈছে। তো এতিয়া আপোনালোকে আবেদন কৰিবৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব, কেনেদৰে আবেদন কৰিব, সকলোখিনি ইনফৰমেশ্যন জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব। লগতে অফিচিয়েল ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাইৰেক্ট খুলি চাব। আৰু ইয়াতে আপোনালোকে দেখা পাব NSM আছামৰ ফালৰ পৰা আহিছে 660টা পোষ্ট আহিছে। তো ইয়াতে আপোনালোকৰ আছে CSO, ইয়াতে চাব NSM আছাম CSO ভেকেঞ্চি 2021। তো এতিয়া কি আছে আপোনালোকে ইনফৰমেশ্যনখিনি ইয়াতে চাব পাৰিব। লগতে অফিচিয়েল ৱেবছাইটত গৈ পিনিও যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ সেইটো চাব পাৰিব। ইয়াতে ফুল তথ্যখিনি দিয়া আছে, আপোনালোকে পঢ়ি চাব। আৰু ইয়াতে অসমৰ 11খন ডিষ্ট্ৰিক্টৰ কাৰণে আছে এইখিনি ভেকেঞ্চি চিট। আৰু ইয়াতে আপোনালোকে চাব যিটো NSM আছামৰ অফিচিয়েল ৱেবছাইট তাতো দিয়া আছে, আপোনালোকে 27 ডিচেম্বৰ আগত আবেদন কৰিব লাগিব। আৰু যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট সেইটো চাবৰ কাৰণে ক্লিক হিয়াৰত যাব। আৰু এপ্লাই কৰা লিংকো ইয়াতে দিয়া আছে ক্লিক হিয়াৰত। তো আপোনালোকে মই অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আহিছে ক্লিক হিয়াৰত গৈ খুলি দেখাইছোঁ। তো এইটো হৈছে NSM আছামৰ ফালৰ পৰা আহিছিলে অফিচিয়েল যিটো এডমিশ্যন নটিফিকেশ্যন হয়। তো ইয়াত আপোনালোকক দিয়া আছে এডমিশ্যন নটিফিকেশ্যন ফৰ চাৰ্টিফিকেট কোৰ্চ অফ কমিউনিটি হেল্থ 21 বেটছ। তো ইয়াতে আপোনালোকক কোৱা হয় CCH, যিটো আপোনালোকৰ কোৰ্চটো হ'ব কমিউনিটি হেল্থৰ ওপৰত। তো এইটো NSM আছামৰ ফালৰ পৰা ইনভাইট কৰা হৈছে। আৰু ইয়াত আপোনালোকে যদি কোৱালিফিকেশ্যনটো মিলে তেতিয়াহ'লে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আৰু এইটো এটা হৈছে আপোনালোকৰ কোৰ্চ হয়। ইয়াতে দিয়া আছে টোটেল ভেকেঞ্চি চিট দিয়া আছে 660টা আছে। আৰু কোৰ্চটোৰ যিটো ডিউৰেশ্যন তথা সময় সেইটো হৈছে 6 মাহ। ফুল টাইম কোৰ্চ হ'ব, থিয়ৰী হ'ব, লগতে প্ৰেক্টিকেল ক্লাছো ল'ব। তো কোৰ্চটো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে যিটো আপোনালোকৰ কোৰ্চ হ'ব তাতে কোনসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব এইখিনি ইয়াতে দিয়া আছে তলত। চিলেকশ্যন প্ৰচেছৰ ফালে চাবলৈ গ'লে ইয়াতে আপোনালোকৰ যিটো ফাইনেল ইয়েৰৰ মাৰ্কছ হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো। আৰু ইয়াত দিয়া আছে আপোনালোকৰ ইগনৰ ফালৰ পৰা তথা এই কোৰ্চটো ক'ত হ'ব তাৰে ইয়াতে দিয়া আছে, ডিষ্ট্ৰিক্টবিলাকৰ নাম দিয়া আছে। তো SMK চিভিল হস্পিটেল নলবাৰী দিয়া আছে, গোৱালপাৰা দিয়া আছে, বঙাইগাঁও, দৰং, কাছাই, এনেকুৱা এইবিলাক চাই ল'ব আপোনালোকে লিষ্টখন। আৰু আপাৰ আৰু লোৱাৰ আছাম দুটা চাইডে আছে 11খন ডিষ্ট্ৰিক্টৰ কাৰণে, বা বাকী ডিষ্ট্ৰিক্টৰ পৰা আবেদন কৰিব পাৰিব কোৱালিফিকেশ্যনখিনি মিলাৰ ওপৰত কথা। ইয়াতে আহিলে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন হয় সেইটো চাব। আপোনালোকে হ'ব লাগিব BSc নাৰ্ছিং কৰিব লাগিব, নাইবা পষ্ট বেচিক BSc নাৰ্ছিং কৰিব লাগিব। লগতে আপোনালোকে GNM কোৰ্চটো পাছ কৰিব লাগিব বা GNM কোৰ্চটো শেষ কৰিব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে বয়স দিয়া আছে 35ৰ পৰা 35লৈকে আবেদন কৰিব পাৰিব। আৰু ST/SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে। আৰু ইয়াতে আপোনালোকৰ ষ্টিপেণ্ড তথা এটা দৰমহা দিছে। যদি আপোনালোকে NSM আছামত কাম কৰি আছিলে বা NSM আছামৰ কাম কৰি পিনি বা থকা অৱস্থাত এপ্লাই কৰি পিনি কামটো পায় বা পঢ়িছে, তেতিয়াহ'লে আপোনালোকে চালাৰী পাব, লগতে পাৰ 10,000 আপোনালোকে খোৱা থকা এইখিনি পাব। আৰু আপোনালোকে যদি বাকী হয়, নতুনকৈ সোমোৱাৰ ফ্ৰেছ হয়, তেতিয়াহ'লে 10,000 টকা পাৰ মান্থ পাব। আৰু এক্সট্ৰাকৈ 10,000 থকা খোৱা পাব, অৰ্থাৎ টোটেল 20,000 টকা পাব। আৰু মাহিলী যিটো আপোনালোকৰ হ'ব সেইটো 25,000 হ'ব। তেতিয়া দিয়া আছে, ডিটেইলছখিনি চাই ল'ব। তো অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকৰ NSM আছাম অফিচিয়েল ৱেবছাইটত যাব লাগিব। লাষ্ট ডেট দিছে 27 ডিচেম্বৰ। তো আপোনালোকৰ যদি BSc এইখিনি চাৰ্টিফিকেট আছে বা এইখিনি কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। আৰু ফ্ৰেণ্ডসকলৰ মাজত পষ্টটো শ্বেয়াৰ কৰিব। লগতে আপোনালোকে যদি NSM আছামৰ আণ্ডাৰত যদি কাম কৰি আছে বা কিবা জব কৰি আছে তেতিয়াও আপোনালোকে কোৰ্চটো পঢ়িব পাৰে। টোটেল চিট আছে 660টা 6 মাহৰ কাৰণে। তো আপোনালোকৰ এইখিনি আছিলে ফুল ডিটেইলছখিনি। যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে। লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, পষ্টটো শ্বেয়াৰ কৰিব। ফেচবুক, হোৱাটছআপ অপশ্যন আছে। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।